তোমাক কেনে মাক শিঙি মাছ বনাই খুৱাইছোঁ আজি মানিমুনিৰ লগত আৰু ইয়াতে মাছটো পেলাই দিওঁ হেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে থাম্বনেইল আৰু টাইটেল দেখা পাই গমাই পাই গৈছে এই ভিডিঅ'টো হ'ব গৈছে ঘৰৰ পৰা বহুত দিনৰ মূৰত ভিডিঅ' এটা আনিছোঁ আপোনালোকৰ মাজলৈকে মানে আজিৰ পৰা 15 দিনমান আগতে ভিডিঅ' আপলোড কৰিছিলোঁ লাষ্ট ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ তাৰ কাৰণ আছে মই জনাই আছোঁ তো এই ভিডিঅ'টো হ'ব গৈছে ঘৰৰ পৰা থাম্বনেইল আৰু টাইটেল দেখা পাই গমাই গৈছে চিম্পল ব্লগ এটা আপোনালোকে হয়তো বহুতে গম পায় মোৰ বাহিৰত যাব লগা আছিলে ভিয়েটনাম যাব লগা আছিলে বহুত বেছি এক্সাইটেড আছিলোঁ 15 তাৰিখে ভিয়েটনাম যাব লগা আছিলে কিন্তু 14 তাৰিখে মই এটা ব্লাড টেষ্ট কৰোঁ আৰু ধৰাত পৰে মোৰ হেপাটাইটিছ এ মানে ক'ত বেয়া পানী খাই পালোঁ মানে ডক্টৰে কোৱা মতে পানীৰ পৰা হৈছে পানীৰ পৰা ইনফেক্টেড ভাইৰাছটো হৈ পেলাই হেপাটাইটিছ এ ভাইৰাছটো গৈছে আৰু লিভাৰত ইফেক্ট কৰি জণ্ডিছ পালে তো কি ক'ম আৰু 14 তাৰিখেতো ধৰাত পৰিলে 15 তাৰিখে মোৰ ভিয়েটনাম যাব লগা আছিলে চব কেঞ্চেল হৈ গ'ল আৰু যিহেতু গুৱাহাটীত অকলে থাকোঁ সেইকাৰণে ডক্টৰে ক'লে ইয়াত এনেকৈ থকাতকৈ 2 দিন হস্পিটেলত ভৰ্তি হোৱা তো 2 দিন হস্পিটেলত গ'লোঁ আৰু এনেকৈ 2 দিন থাকিব যায় 6 দিন নেম কেয়াৰত থাকিলোঁ আৰু নেম কেয়াৰৰ পৰা এতিয়া 5 দিনমান হ'ল ঘৰত আছোঁ একদম চিম্পল খানা চানা খাই আছোঁ অলপ লিমিটেশ্যন আহি গৈছে আপোনালোকে গম পাইছে একদম ক্ষীণাও গ'লোঁ মই বঢ়িয়াকৈ মানে সৰুতে ভেকচিন লৈছিলোঁ যদিও ক'ৰবাত বেয়া পানী খোৱা গ'ল আৰু সেইকাৰণে হেপাটাইটিছ এ কিন্তু হেপাটাইটিছ এটো নৰ্মেল কেইদিনমান ৰেষ্ট ল'লে ভাল হৈ যায় ইমান ডাঙৰ বস্তু নাই চিম্পল একদম ৰেষ্ট কৰিব লাগে লিভাৰক ৰেষ্ট দিব লাগে সেইটো কাৰণে ৰেষ্টত আছোঁ উপায়ো নাই ভিডিঅ' চিডিঅ' বনাব পৰা নাই কি বাট এতিয়া মই ফাইনেলি ৰিকভাৰ হৈ গ'লোঁ আৰু 2 দিনমান পিছত টেষ্ট এটা হ'ব তাৰপিছত একদম ধুনীয়াকৈ আকৌ কণ্টিনিউ আগৰ লাইফলৈকে যাব পাৰিম বা তথাপিও এটা কথা কৈ দিওঁ মই এইকেইদিনত এটা বস্তু ৰিয়েলাইজ কৰিছোঁ গাইজ হেল্থ ইজ ৱেল্থ স্বাস্থ্যই পৰম ধন যিমান আপুনি কষ্ট নকৰক যিমান আপুনি নদৌৰক যিমান আপুনি কাম কৰক জীৱনত স্বাস্থ্যটোৰ যতন ল'ব মই একদম মানে 2 বছৰমান যোৱা এবছৰমানৰ পৰা ৰেষ্টেই লোৱা নাছিলোঁ ঘৰত মানে একদম ভালকৈ ৰেষ্ট নলওঁ অ'ত যাওঁ ত'ত ঘূৰোঁ ত'ত ঘূৰোঁ মানে পূৰা মানে ঘূৰা ঘূৰি বহুত হৈ গৈছিলে তো তাৰে মজাটো পালোঁ অলপমান ৰেষ্টৰ প্ৰয়োজন হৈছিলে তো ভগৱানে এনেকৈ ৰেষ্টটো দি দিলে মোক বঢ়িয়া তো ভাবিলোঁ এই ব্লগটোৰ জৰিয়তে আপোনালোকক কওঁ ইমান দিন বহুতে সুধি আছে বহুতে মেছেজ কৰি আছে ভিডিঅ' চিডিঅ' কিয় অহা নাই তো এনেকুৱা কাৰণত মই ভিডিঅ' বনাব পৰা নাই বাট এনেকুৱা ভিডিঅ' আহি থাকিব ঘৰৰ পৰা আৰু এইকেইদিন মায়ে মোক পূৰা মানিমুনিৰ আঞ্জা খুৱাই আছে আৰু ইমানেই খুৱাইছে মোৰ মানে ভাল পোৱা হৈ গ'লোঁ আৰু বহুত মানে মায়ে আঞ্জা চাঞ্জা বনাই খুৱাই আছে তো সেইকাৰণে ভাবিলোঁ আজি যিটো ভাল হৈ গৈছোঁ মানে মোৰ একদম বেমাৰ চেমাৰ ভাল হৈ গ'ল এতিয়া একদম নৰ্মেল ভাবিলোঁ মাক মানিমুনিৰে শিঙি মাছ বনাই খোৱা মোকতো সদায় খুৱাই আছে তো বলক এই ভিডিঅ'টো হ'ব গৈছে মানিমুনিৰে শিঙি মাছ এটা বহুত ধুনীয়া অসমীয়া ডিছ আৰু এইটো বহুত ইম্পৰ্টেণ্ট মোক ডক্টৰেও ৰেকমেণ্ড কৰিছে পেটৰ কাৰণে আমাৰ গাত হেল্থৰ কাৰণে বহুত বেছি ভাল এই ডিছটো লগতে মানে মানিমুনি অভিয়াছলি পেটটো ঠাণ্ডা কৰে বা পেটটো ভাল কৰে হজম শক্তি বঢ়ায় আৰু লগতে শিঙি মাছৰ আপোনালোকে গুণাগুণটো গম পায় তেজ বৃদ্ধি কৰাত সহায় কৰে লগতে ভাল আৰু হেল্থি মানে স্বাস্থ্যৰ কাৰণে ভাল আৰু এইফালে আমাৰ ভাইটি আছে কি খবৰ শিঙি মাছ খোৱা নাই তো ই আছে ই ঘৰত আহিলে মোক বঢ়িয়াকৈ হেল্প চেল্প কৰে ভিডিঅ' চিডিঅ' বনোৱাত তো ইয়াকো আজি আমাৰ তাত নিমন্ত্ৰণ ভাত খোৱাৰ কাৰণে তো শিঙি মাছ আৰু মানিমুনি খাব নাই তো গাইছ বলক এতিয়া মানিমুনিৰ আঞ্জা বনাওঁ আৰু এইকেইদিনত মই এটা বস্তু বুজি পাইছোঁ ভালকৈ পানী খাব লাগে পানীটো আটাইতকৈ ইম্পৰ্টেণ্ট দেই ভাল পানী মোৰ ক'ত বেয়া পানী খোৱা যাই পেলাই বেমাৰটো হৈছে এইফালে মানিমুনি চানিমুনি বঢ়িয়াকৈ একদম মায়ে বাচি দিলে বঢ়িয়াকৈ চাফা কৰিলে এতিয়া এইটো মিক্সিত মাৰি পেলাই বনাব লাগিব এইফালে আদা নহৰু আছে আৰু ঘৰত এটা বস্তু ভাল গাঁৱত মানে যেতিয়া মোৰ গা বেয়া হ'ব বুলি গম পাইছে আমাৰ আত্মীয়খিনিয়ে একদম মানিমুনি চানিমুনি বা যোনে যি পাৰে চব বস্তু ঘৰলৈকে লৈ আহে খোৱাহে কথা আৰু মানে খাব মন নাযায় বাৰু বাট তথাপিও মানিমুনিৰ আঞ্জা এইকেইদিন বহুত খাইছোঁ মাছ আৰু এইফালে শিঙি মাছখিনি মায়ে বঢ়িয়াকৈ কাটি মেলি ধুই একদম বাচি চাচি বঢ়িয়াকৈ লৈ ল'লে 3টামান আছে শিঙি মাছ ডাঙৰ ডাঙৰ চাইজৰ এতিয়া এইখিনি ফ্ৰাই হ'ব লাগে কেৰাহী বহাই দিছোঁ বঢ়িয়াকৈ অকণমান ভাজাৰ আগত হালধি দি দিছোঁ বঢ়িয়াকৈ আৰু এইফালে নিমখ আৰু এইখিনি টাইমতে মানিমুনি আৰু লগতে আদা আৰু 2 পিচমান নহৰু ধুনীয়াকৈ মিক্সিত মাৰি লওঁ তো এইফালে মাছ ভাজা হৈ গৈছে একদম কাঢ়াকৈ নাভাজোঁ অলপ অলপ ভাজি লৈছোঁ বঢ়িয়াকৈ তো এইটো ধুনীয়াকৈ উঠাই লওঁ শিঙি মাছ তো মাছ ভাজোঁতে তেল অকণমান বেছি দিয়া গৈছিলে অকণমান ওলাই ল'লোঁ এতিয়া ইয়াতে আলু দি দিলোঁ আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম তো আলুটো ফ্ৰাই হোৱাৰ লগে লগে পিঁয়াজখিনি দি দিম তাৰপিছত মানিমুনি যিটো মিক্সিত মাৰিছিলোঁ সেইটো দিয়াৰ পিছত পানী দি পেলাই গৰম পানী দি পেলাই উতলাৰ পিছত মাছটো দিলে হৈয়ে গ'ল বহুত হেল্ডি একদম টেষ্ট ধৰা বুলি কয় এইকেইদিনটো মই ঠিকছে খাইছোঁ আপোনালোকে চাগে খাই ঘৰত গ'লে এতিয়া মানিমুনি মোৰ ফেভৰেট হৈ গৈছে আৰু এতিয়া ইয়াতে পিঁয়াজখিনিও দি দিছোঁ বঢ়িয়াকৈ অকণমান হালধি দি দিছোঁ আৰু এইফালে নিমখ আলু আৰু পিঁয়াজটো বঢ়িয়াকৈ ফ্ৰাই হৈ গৈছে এতিয়া ইয়াতে ডাইৰেক্ট ইউজ কৰিব লাগে পেষ্ট কৰা মানিমুনিখিনি তো এইখিনি মানিমুনি আছে নহৰু 1 পিচ আছে একটা কো আছে আৰু আদা আছে তো এইখিনি বঢ়িয়াকৈ দি দিলোঁ এইখিনি পানী দি দিব লাগিব ৰ'ব এইফালে গৰম পানী আছে তো
পানী দিব লাগিব, উতলাব লাগিব, যেতিয়া মানিমুনিটো সিজি যাব বঢ়িয়াকৈ আলুৰ লগত, তেতিয়া আঞ্জাটো ৰেডি হৈ যাব। এইফালে দেখিবলৈ পাইছে অকণমান উতলা হওক, তাৰপিছত মাছটো দি দিম। দেন মাছৰ পৰা ফ্লেভাৰটো আঞ্জাত গুচি যাব, আঞ্জাৰ পৰা মাছত ফ্লেভাৰটো আহি যাব, আৰু তাৰপিছত হৈ যাব ওৱান অফ দ্য হেল্ডি ডিছ। তো গাইজ বঢ়িয়াকৈ উতলিব ধৰিছে, আৰু ইয়াতে মাছটো পেলাই দিওঁ সুন্দৰকৈ। এতিয়া আৰু ভালকৈ এক উতল মাৰিলে, আমাৰ ফালে এক উতল মাৰা বুলি কয়, মানে ভালকৈ যেতিয়া উতলি যাব তেতিয়া হৈ যাব। তো এইফালে মায়ে বঢ়িয়াকৈ লৈ ল'লে, আৰু এইফালে একদম শিঙি মাছ, একদম ধুনীয়া ধুনীয়া মাছ, লগতে ভাজি আৰু কণী। তো একদম লেটছ গ' খাই পেলাই কেনে হৈছে। তুমি সদায় খুৱাই আছা, আজি মই বনাই খুৱাইছোঁ। এইটো বাৰু ইমান টান নহয় বাৰু। তো মায়ে অলপ লাজ কৰে, সেইকাৰণে বেছি কেমেৰাত নেদেখাওঁ বাৰু। মই মানে মোক আগতে কৈ থৈ দিছে বেছি কেমেৰাত নানিবা মোক। তো একদম ধুনীয়াকৈ আঞ্জাৰ লগত মা একেদিন বহুত খুৱাইছ বাপৰে। কেনে ঠিকে আছে না? মজা। কি লাজ মানে। শিঙি মাছ ইমান ধুনীয়াকৈ বাচিছে, ইমান ধুনীয়াকৈ হাতদিডাল হেৰি কৰি দিছ। ঠিক আছে না ক? ইমান ধুনীয়া হয় দিয়া। তো মায়ে বঢ়িয়াকৈ খাই আছে, মই বনোৱা আঞ্জা। এইটো এটা বেলেগ ধৰণৰ কিন্তু হেপিনেছ, মানে সদায় খুৱাই থাকে, বনাই খুৱাইছোঁ। তো গাইজ এতিয়া আমি খাম বঢ়িয়াকৈ। বাবু বাহ, বাবুৱে ভাল নাপায় চাগে মাংস খোৱা ল'ৰা। মাছ খাই ভাল পোৱা নাই? তো মই ইমান মাছ চাছ নাখাওঁ, মই মেইনলি এই আঞ্জাটো এনেকুৱা মজা আঞ্জা ন, মই এইকেইদিন খাই এনেকুৱা ভাল পাইছোঁ। একদম চিম্পল, ভেজালেই নাই, ইজি টু কুক। ভাল বনাইছোঁ। একচুৱেলি এইটো বনাব লাগে ইমান টান একো নাই। আৰু বাবুক আমাৰ কণী দিছে, একদম লোকেল কণী। লাজ কৰি আছে অলপ। আৰু এইকেইদিন এই বস্তুটোৱে মোক বহুত হেল্প কৰিছে, মানে ৰুচিটো আনতে প্ৰথম কেইদিনমান খাব মন নাযায় যে, এই টেঙাটো তুল্য টেঙা বুলি কয় আমাৰ ফালে, এনেকৈ আচাৰৰ এনেকুৱা এক পিচ হ'লে মোৰ একটাই ভাত গুচি গৈছে। বাকী এইফালে শিঙি মাছ, মাছটো বেছি নাখাওঁ বাৰু, মেইনলি জোলটো বেছি ইম্পৰ্টেণ্ট। গাইজ বাকী এয়া আছিলে যে ভিডিঅ'। আশা কৰোঁ ভিডিঅ' চাই ভাল পালে। এটা চিম্পল ভিডিঅ', বহুত দিন যিহেতু ভিডিঅ' দিয়া নাই, তো অভিয়াছলি ভিডিঅ' দিয়াটো মোৰ কাম হয়। তো ভাবিলোঁ এনেকুৱা আঞ্জা চাঞ্জা, চিম্পল আঞ্জা চাঞ্জা খাই আছোঁ এইকেইদিন, এটা ধুনীয়াকৈ ভিডিঅ' বনাই দিওঁ। আৰু দুদিনমানৰ মেডিচিন ল'ব লগা আছিলে, সেইখিনিও কমপ্লিট হৈ গ'ল। এতিয়া ফাইনেলি একদম ৰিকভাৰ আৰু।